নমস্কাৰ, গুড ইভিনিং। পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত এটা ভিডিঅ' বনাওঁ বুলি ভাবিলোঁ চেঞ্চাছৰ ওপৰত। চেঞ্চাছত এইবাৰ মোৰ ফিল্ড ট্ৰেইনাৰ হিচাপে ডিউটি আহিছে, গতিকে মই যোৱা 10 দিনমানৰ আগত মই জিলাভিত্তিক যিটো আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলে ট্ৰেইনিং দিছিলে, মই সেই ট্ৰেইনিংটো লৈছোঁ। গতিকে চেঞ্চাছৰ ওপৰত মোৰ সামান্যতম যি জ্ঞান হৈছে, সেই ওপৰত চেঞ্চাছনো কি বা চেঞ্চাছৰ ওপৰত কিনো আমি এইবাৰ কৰিব লাগিব, চেঞ্চাছটো কি ধৰণেনো হ'ব, সেই বিষয়ে মই থুলমূলকৈ ক'ব বিচাৰিছোঁ। চেঞ্চাছ কি সেইটো বিষয়ে বিশেষ ক'বলৈ নাযাওঁ। চেঞ্চাছ কি আমি সকলোৱে জানো, হয়নে? চেঞ্চাছ হৈছে আমাৰ কি? চেঞ্চাছত আমাৰ সামাজিক, অৰ্থনৈতিক, শিক্ষা, প্ৰতিজন ব্যক্তিৰ তথ্য, সাক্ষৰতাৰ হাৰ, জাতি, ধৰ্ম, ভাষা, সকলোবিলাক তথ্যৰ একটা উৎকৃষ্ট ভঁৰাল। আমাৰ চেঞ্চাছত সকলোবিলাক তথ্যই আমি খুব পুংখানুপুংখভাৱে আৰু ধুনীয়াকৈ তথ্যভিত্তিক পাব পাৰোঁ। এই চেঞ্চাছটো প্ৰতি 10 বছৰৰ মূৰে মূৰে হয়। 1871 চনত পোনপ্ৰথমবাৰৰ বাবে হৈছিলে, কিন্তু ক্ষমা কৰিব, 1872 চনত পোনপ্ৰথমবাৰৰ বাবে হৈছিলে। কিন্তু সেইখিনি সময়ত গোটেই দেশতে মানে একেধৰণে আৰম্ভ কৰিব পৰা নাছিলে। সেইবাবে সেই চেঞ্চাছটো পূৰ্ণকালীন চেঞ্চাছ বুলি ধৰা নাযায়। 1881 চনতহে আমাৰ পূৰ্ণকালীনভাৱে চেঞ্চাছটো আৰম্ভ হৈছিলে, আৰু তেতিয়াৰ পৰা প্ৰতি 10 বছৰ মূৰে মূৰে অনুষ্ঠিত হৈ আহিছে। এইবাৰ 2021 চনত হ'ব লাগিছিলে, কিন্তু আমাৰ কৰোণাৰ কাৰণে চেঞ্চাছটো নহ'লে 21 চনত। গতিকে এতিয়া আমাৰ 2026-27 বৰ্ষত এইটো চলি থাকিব। এইবাৰ এইটো আমাৰ যিটো চেঞ্চাছ হ'ব, এইটো আমাৰ স্বাধীনতাৰ পাছত 8 নম্বৰ চেঞ্চাছ হ'ব। এইটো 8 নম্বৰ চেঞ্চাছ। চেঞ্চাছৰ বিষয়ে থুলমূলকৈ ইমানেই। এতিয়া আমাৰ চেঞ্চাছনো আমি কি ধৰণে কৰিব লাগিব, চেঞ্চাছটো আমি কি ধৰণে কৰিব লাগিব সেই বিষয়ে ক'ব বিচাৰিছোঁ। চেঞ্চাছত মানে স্তৰ ভিত্তিক কিছুমান বিষয়া নিয়োগ কৰা থাকে। জিলা ভিত্তিত থাকিব আমাৰ, তাৰপিছত তাৰ তলত থাকিব চাৰ্কল অফিচাৰ পৰ্যায়ৰ এজন বিষয়া, তেওঁক চাৰ্জ অফিচাৰ বুলি কোৱা হ'ব। চাৰ্জ অফিচাৰজনৰ তলত দুজন থাকিব, ইনুমাৰেটৰ আৰু ছুপাৰভাইজাৰ। ইনুমাৰেটৰ আৰু ছুপাৰভাইজাৰ দুয়োজনে চাৰ্জ অফিচাৰৰ তলত থাকিব, আৰু দুয়োজনে ফিল্ড লেভেলত কাম কৰিব লাগিব। এতিয়া এই ইনুমাৰেটৰ আৰু ছুপাৰভাইজাৰসকলৰ কাম কি? ইনুমাৰেটৰ আৰু ছুপাৰভাইজাৰসকলৰ কাম কি, আৰু তেওঁলোকে কি ধৰণে কাম আগবাঢ়িব লাগিব? ধৰি লওক আপোনাৰ আজি ইনুমাৰেটৰ ডিউটি আহিছে। প্ৰথম ইনুমাৰেটৰটো ক'ম, তাৰপিছত ছুপাৰভাইজাৰ কওঁ। আপুনি ধৰি লওক আজি আপোনাৰ ইনুমাৰেটৰ ডিউটি আহিছে। এতিয়া আপোনাৰ প্ৰথম কাম কি হ'ব? আপুনি এপইণ্টমেণ্ট লেটাৰ এখন সংগ্ৰহ কৰিব, এপইণ্টমেণ্ট লেটাৰ পাব। এপইণ্টমেণ্ট লেটাৰত আপোনাৰ তাত যিটো এৰিয়াত আপুনি কাম কৰিব লাগিব, সেই এৰিয়াটো তাত মেনশ্যন থাকিব। গতিকে আপুনি সেইমতে সেই জেগাটোত আপুনি প্ৰথম ভিজিট কৰিব লাগিব। আৰু এটা কথা, আপুনি যেতিয়া এপইণ্টমেণ্ট লেটাৰ পাব, এপইণ্টমেণ্ট লেটাৰৰ লগত আপুনি এখন মেপ এখন পাব, লেআউট মেপ এখন পাব চাৰ্কল অফিচাৰৰ ফালৰ পৰা। চাৰ্জ অফিচাৰ বুলি কোৱা হয়। চাৰ্জ অফিচাৰে এখন লেআউট মেপ দিব। সেই মেপখন ভিত্তি কৰি আপুনি গোটেই অঞ্চলটো চাব লাগিব। য'ত আপোনাৰ কাম কৰিব দিব সেই অঞ্চলটো চাব লাগিব, আৰু মেপখনৰ যিখন চাৰ্কল অফিচাৰে দিব সেই মেপখন, আৰু আপুনি ঘূৰাৰ পিছত যেতিয়া দেখিব তাৰ সামগ্ৰিক পৰিৱেশটোৰ ওপৰত আন এখন আপুনি মেপ প্ৰস্তুত কৰিব লাগিব। আৰু সেই মেপখনত প্ৰতিটো চেঞ্চাছ কৰিবলগীয়া ঘৰ, হাউচ নাম্বাৰ আপুনি সেই মেপখনত মেনশ্যন কৰিব লাগিব। মেপখন আপুনি একদম চেঞ্চাছ শেষ হোৱাৰ পিছত চাৰ্জ অফিচাৰক জমা দিব লাগিব। হ'ল, এইটো মেপখনৰ কাম হ'ল। তাৰপিছত এনুমাৰেটৰে যেতিয়া এপইণ্টমেণ্ট লেটাৰটো পাব, এপইণ্টমেণ্ট লেটাৰ লোৱাৰ পাছত তেওঁ যিটো আমাৰ মোবাইল এপ এটা পাব, মোবাইল এপ, সেইটো HLO এপ বুলি কোৱা হয়। HLO এপটোত তেওঁ লগ ইন কৰিব লাগিব। তাৰ কাৰণে ইউজাৰ ID পাছৱৰ্ড দিব, চাৰ্জ অফিচাৰে দি দিব। আপুনি লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পাছত
আপুনি খুলিব, তাত আপোনাৰ নিজৰ যিটো জেগাত কাম কৰিব, যিখিনি এৰিয়াত আপুনি কাম কৰিব লাগিব সেইখিনি তাত মেনশ্যন থাকিব। হ'ল, সেইটো আপুনি চাব আপোনাৰ এপইণ্টমেণ্ট লেটাৰত আৰু তাত মেনশ্যন থকা যিটো এপছত থাকিব, এপছটোত মেনশ্যন থকা নামটো মিলি আছে নাই। তাৰমানে আপুনি যিখিনি জেগাত কাম কৰিব সেই নামটো, ধৰি লওক আপুনি ডিমৰুগুৰিত কাম কৰিব, নগাঁৱৰ ডিমৰুগুৰিত আপোনাৰ এপইণ্টমেণ্ট লেটাৰ নগাঁৱৰ ডিমৰুগুৰিত আছে, কিন্তু যিটো আপুনি অনলাইন কৰিব লাগিব এপছ এটা থাকিব, HLO এপ বুলি কোৱা হয়, সেই এপটোত আপুনি চাব আপোনাৰ ডিমৰুগুৰি আছেনে নাই। যদি দুয়োটা বেলেগ বেলেগ আহিছে কিবা কাৰণত, নাথাকে বাৰু তেনেকুৱা, একেই আহিব। যদি কিবা কাৰণত বেলেগ বেলেগ আহিছে তেতিয়াহ'লে আপুনি আপোনাৰ চাৰ্জ অফিচাৰক আপুনি কথাটো জনাব লাগিব, তেতিয়া তেওঁলোকে বস্তুটো কাৰেকশ্যন কৰি দিব। আপুনি ইউজাৰ আইডি পাছৱৰ্ড দি খুলিব। খোলাৰ পাছত আপুনি নিজাকৈ এটা MPN ছেট কৰি ল'ব। তাৰপিছত আৰু সেইটো আপুনি ছিক্ৰেটকৈ ৰাখিব। আৰু এইখিনি সময়ছোৱাত আপুনি মোবাইলটো খুব সাৱধানে ৰাখিব লাগিব। আপোনাৰ এণ্ড্ৰইড 12 ভাৰ্চনৰ ওপৰৰ হ'লেহে আপোনাৰ এই এপছটোৱে কাম দিব। এণ্ড্ৰইড যাৰ 12 ভাৰ্চনৰ তলত তেওঁলোকৰ এই এপছটোৱে কামত নাহে। গতিকে যাৰ মোবাইল নাই তেওঁলোকে এটা মোবাইলো কিনিব লাগিব। চৰকাৰে কোনো মোবাইল যোগান নধৰে, গতিকে আপুনি এটা মোবাইল কিনিব লাগিব। যদি 12 ভাৰ্চনৰ মোবাইল নাই, 12 ভাৰ্চনটো আপুনি থাকিবই লাগিব, মিনিমাম 12 ভাৰ্চন। মিনিমাম 12 ভাৰ্চন নহ'লে আপোনাৰ নচলিব, এপছটোৱে কাম নকৰিব। হ'ল, এতিয়া আপুনি কি কৰিব লাগিব, যেতিয়া আপোনাৰ ডিউটিটো অহাৰ পাছত এপছৰ কামখিনি হৈ গ'ল, আপুনি খুলি চালে, এতিয়া এপছত আপুনি তথ্যখিনি ভৰাব লাগিব। তথ্যখিনি ভৰাবলৈ যোৱাৰ আগতে প্ৰথম আপুনি এপইণ্টমেণ্ট লেটাৰ পোৱাৰ পাছতে আপুনি যিখিনি জেগাত আপোনাৰ কাম কৰিব দিব, ধৰি লওক উদাহৰণস্বৰূপে আপুনি নগাঁৱৰ ডিমৰুগুৰিত কোনোবা এটা এলেকাত দিলে, সেই এলেকাটো আপুনি প্ৰথম 2 দিনমান ছুপাৰভাইজাৰৰ সৈতে আপুনি পৰিভ্ৰমণ কৰিব। ছুপাৰভাইজাৰকো লৈ ল'ব লাগে। ছুপাৰভাইজাৰৰ সৈতে আপুনি অঞ্চলটো পৰিভ্ৰমণ কৰিব। পৰিভ্ৰমণ কৰি আপুনি সামগ্ৰিকভাৱে চাই ল'ব আপোনাৰ অঞ্চলটোত যিবিলাক বিশেষ লেণ্ডমাৰ্ক আছে বা প্ৰাকৃতিক কিছুমান লেণ্ডমাৰ্কো থাকিব পাৰে, ৰাস্তাবিলাক থাকিব পাৰে। এইবিলাক আপোনাৰ যিখন আপুনি মেপ আঁকিব লাগিব, সেই মেপখনত সেইবিলাক মেনশ্যন থাকিব লাগিব। ৰাস্তাবিলাক মেনশ্যন থাকিব লাগিব, প্ৰাকৃতিক কিবা যদি লেণ্ডমাৰ্ক থাকে সেইবিলাক মেনশ্যন থাকিব লাগিব। স্কুল, কলেজ, মন্দিৰ, নামঘৰ এইবিলাক মেনশ্যন থাকিব লাগিব। প্ৰতিটো বিল্ডিং মেনশ্যন থাকিব লাগিব। গতিকে আপুনি 2-4 দিন ঘূৰি ল'ব লাগিব, 2 দিনমান ঘূৰিব লাগিব। আৰু আপুনি এটা কাম কৰিব পাৰে, সেই অঞ্চলৰ স্থানীয় যিবিলাক ব্যক্তি থাকে, যিসকল মানে অলপ কি বুলি ক'ম, যিসকল ব্যক্তি সমাজৰ আগস্থানত থাকে সেই অঞ্চলত, যদি আপুনি মানুহক সুধি পেলাই যদি গম পায় যে সেই অঞ্চলত তেওঁলোক আগস্থানৰ ব্যক্তি, তেওঁলোকৰ লগত আপুনি লগ ধৰি পেলাই আপুনি সামগ্ৰিকভাৱে যে আপুনি 2-4 দিনৰ ভিতৰত এই কামখিনি আৰম্ভ কৰিব, সেই বিষয়ে তেওঁলোকক জ্ঞাত কৰিব পাৰে। আৰু অঞ্চলটোৰ লোকসকলক অলপ সজাগ কৰিবৰ বাবে তেওঁলোকক অনুৰোধ কৰিব পাৰে। তাৰমানে এই কামটো কৰিলে আপোনাৰ কামখিনি কৰাত সুবিধা হ'ব। মানুহখিনিৰ লগত আপুনি এটা সুসম্পৰ্ক বৰ্তাই ৰাখিব লাগিব। যদি সুসম্পৰ্ক বৰ্তাই নাৰাখে, আপুনি যিবিলাক কুৱেশ্যন কৰিব, কুৱেশ্যনৰ সঠিক আনচাৰ পোৱা নাযাব। আৰু যদি কুৱেশ্যনৰ সঠিক আনচাৰ নাহে, আপোনাৰ চেঞ্চাছটো যিটো উদ্দেশ্যত আমাৰ কৰা হৈছে, গতিকে সেই উদ্দেশ্যটো সফল নহ'ব। সেইকাৰণে আপুনি ডিউটিটো কৰিবলৈ যোৱাৰ আগতে আপুনি অঞ্চলটো পৰিভ্ৰমণ কৰিব। বিশিষ্ট ব্যক্তিসকলক যদি সম্ভৱ, এইটো কোনো ৰুল নহয়, যদি সম্ভৱ আপুনি লগ কৰাৰ চেষ্টা কৰিব। তেওঁলোকক আপোনাৰ উদ্দেশ্যৰ বিষয়ে তেওঁলোকক জনাব। মানুহসকলক সজাগতা কৰাৰ বাবে তেওঁলোকক অনুৰোধ কৰিব, যদি সম্ভৱ হয়। তাৰপিছত 2 দিনমান এনেকৈ যোৱাৰ পাছত আপুনি 3 নম্বৰ দিনাৰ পৰা কাম আৰম্ভ কৰিব লাগিব। প্ৰতি ঘৰ মানুহত সোমাব লাগিব। প্ৰতি ঘৰ মানুহত সোমাই আপুনি প্ৰায় 34টামান প্ৰশ্ন আছে, সেই প্ৰশ্নসমূহৰ বিষয়ে আপুনি আলোচনা কৰিব লাগিব। প্ৰশ্নসমূহৰ বিষয়ে মই পিছৰ ভিডিঅ'ত আলোচনা কৰিম, আজি বহুত দীঘল হৈ যাব। এইখিনি আপোনাৰ ইনুমাৰেটৰ কাম। ছুপাৰভাইজাৰৰ কাম কি? ছুপাৰভাইজাৰৰ কাম হৈছে প্ৰথম ইনুমাৰেটৰ লগত 2-4 দিন তেওঁ ফিল্ডত যাব লাগিব। আৰু তেওঁ ইনুমাৰেটে যিখিনি তথ্য পঠাব সেইখিনি তেওঁ ভেৰিফাই কৰিব লাগিব। তেওঁ এনেকুৱা নহয় যে ছুপাৰভাইজাৰজন ঘৰত বহি ইনুমাৰেটৰ ডাটা পঠাব, তেওঁ য়েছ ন' ভেৰিফাই কৰি পঠাই দিব, এনেকুৱা হ'ব নোৱাৰে। দুয়োজনে ফিল্ড ৱৰ্কাৰ, দুয়োজনে ফিল্ডত যাব লাগিব। ইনুমাৰেটৰ আৰু ছুপাৰভাইজাৰ দুয়োজনে ফিল্ডত যাব লাগিব।
নহয় ছুপাৰভাইজাৰজন সদায় এনুমাৰেটৰ লগত যোৱাটো সম্ভৱ নহয়, কাৰণ এজন ছুপাৰভাইজাৰৰ আণ্ডাৰত 6জনকৈ এনুমাৰেটৰ থাকিব। গতিকে 6জনৰ লগত একেদিনাই যোৱাটো সম্ভৱ নহয়, কিন্তু ৰেণ্ডমলি তেওঁ যাব লাগিব, তেওঁ ফিল্ডত যাব লাগিব। নহ'লে আমাৰ যিটো উদ্দেশ্যত চেঞ্চাছটো কৰা হৈছে সফল নহ'ব। ঘৰত বহি বহি যদি আমাৰ এনুমাৰেটৰে পঠিওৱা ডাটাখিনিকে যদি আমি পঠাই দিওঁ, যদি ভেৰিফাই ভালদৰে নকৰোঁ, গতিকে আমাৰ যিটো উদ্দেশ্যত আমি চেঞ্চাছ কৰিব গৈ আছোঁ সেইটো সফল নহ'ব। গতিকে সকলোৱে আমি নিষ্ঠাৰে কামখিনি কৰিব লাগিব, নিষ্ঠাৰে কামখিনি কৰি আমি আগবাঢ়ি যাব লাগিব। চেঞ্চাছৰ এই কামখিনি আমি এনুমাৰেটৰ আৰু ছুপাৰভাইজাৰ দুয়োজনে আমি সমিল মিলেৰে কামখিনি কৰিব লাগিব। এনুমাৰেটৰে ফিল্ডৰ ডাটাখিনি ছুপাৰভাইজাৰক পঠাব। এনুমাৰেটৰে মোবাইল এপত ডাটাখিনি ভৰোৱাৰ পাছত চিংক কৰি দিয়াৰ লগে লগে গোটেই ডাটাখিনি আমাৰ ছুপাৰভাইজাৰ তালৈ গুচি যাব। ছুপাৰভাইজাৰ ডাটাখিনি ভেৰিফাই কৰিব লাগিব, তথ্যখিনি ভেৰিফাই কৰিব লাগিব। যদি কিবা সন্দেহ থাকে তো ছুপাৰভাইজাৰে নিজে আহি স্পটত সেই বস্তুটো ভেৰিফাই কৰিব লাগিব। এনেকুৱা বহুত তথ্য এনুমাৰেটৰে ঘপককৈ ভুল হৈ যাব পাৰে। মানুহ মাত্ৰে ভুল, গতিকে ভুল হ'ব পাৰে। গতিকে ঘপককৈ তেওঁ কিবা এটা ভুল কৰিব পাৰে। যদি ছুপাৰভাইজাৰজনে ভালকৈ বস্তুখিনি ভেৰিফাই নকৰিলে, ভালদৰে বস্তুখিনি নাচালে, যদি তেনেকেই তেওঁ আকৌ চিংক কৰি দিলে, তেতিয়া বস্তুটো গৈ পাবগৈ চাৰ্জ অফিচাৰৰ ওচৰত। চাৰ্জ অফিচাৰৰ ওচৰত গৈ পোৱাৰ পাছত অকণমান সমস্যা হৈ যায়। গতিকে চাৰ্জ অফিচাৰত যোৱাৰ আগতেই যদি এনুমাৰেটৰজনে ছুপাৰভাইজাৰজনে ভালকৈ ভেৰিফাই কৰে, গতিকে তেতিয়া এই ভুল হোৱাৰ সম্ভাৱনাটো কমি যাব। আজি মই এনুমাৰেটৰ আৰু ছুপাৰভাইজাৰ দায়িত্বৰ ওপৰত সামান্যভাৱে আভাস দিলোঁ। ভিডিঅ'টো যথেষ্ট দীঘল হ'ব। আমি কি ধৰণে কাম কৰিব লাগিব আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে সেইখিনিৰ বিষয়ে আমি পিছৰ ভিডিঅ'টোত আৰম্ভ কৰিম। আৰু ইয়াতে কিছুমান টাৰ্ম আচলতে বুজিবলগীয়া থাকে। এতিয়া মই 2-4টা টাৰ্ম কৈ দিছোঁ বাৰু। যিটো আমি অঞ্চলত চেঞ্চাছ কৰিম, যিটো অঞ্চলত চেঞ্চাছ কৰিব যাম, সেই অঞ্চলটোক কোৱা হয় হাউচ লিষ্টিং ব্লক, HLB। আমি এই টাৰ্মবিলাক কিছুমান মনত ৰাখিব লাগিব। যিটো অঞ্চলত, ধৰি লওক মই উদাহৰণ হিচাপে বাৰে বাৰে নগাঁও ডিমৰুগুৰি কথাটো কৈ আছোঁ, এনেই আন্দাজত মই ধৰিছোঁ আৰু জেগাটো। যদি ধৰি লওক নগাঁও ডিমৰুগুৰি এই অঞ্চলটো হ'ব হাউচ লিষ্টিং ব্লক। আপুনি য'ত চেঞ্চাছ কৰিব সেইখিনি হ'ব হাউচ লিষ্টিং ব্লক। য'ত চেঞ্চাছ কৰিব সেইখিনি হৈছে হাউচ লিষ্টিং ব্লক। আৰু তাৰপিছত আৰু থাকিব হাউচ মানে আপুনি যিবিলাক ঘৰত আপুনি যাব সেইবিলাক হাউচ বুলি কোৱা, হাউচ নহয় একচুৱেলি বিল্ডিং বুলি কোৱা হ'ব। বিল্ডিং বুলি কওঁতে আমি সাধাৰণতে মানে পকী ঘৰবিলাককে বিল্ডিং বুলি ভাবোঁ, কিন্তু চেঞ্চাছৰ ক্ষেত্ৰত মাত্ৰ 4টা খুঁটি থাকি ওপৰত যদি আমাৰ এখন চালি থাকে, সেইটোও এটা বিল্ডিং। আমাৰ যিবিলাক দৈনিক বজাৰবিলাকত যিবিলাক আমাৰ চালি দিয়া ঘৰ থাকে সেইবিলাকো একোটা বিল্ডিং। গতিকে আমি যেতিয়া চেঞ্চাছ কৰিব যাম, অকল পকা বিল্ডিংকেইটাৰ ঘৰত সোমালে নহ'ব, পকা বিল্ডিংকেইটাত আমি নম্বৰ দিলে নহ'ব। আমি প্ৰতিটো ঘৰত আমি বিল্ডিঙত নম্বৰ দিব লাগিব। সি কেঁচা হওক, পকা হওক, চালি এখন দিয়া ঘৰ হওক, আমি প্ৰতিটোকে আমি একোটা বিল্ডিং বুলি ধৰিম। হয়, তাৰপিছত চেঞ্চাছ হাউচ হৈছে বিল্ডিঙৰে একোটা অংশ। চেঞ্চাছ হাউচটো বেলেগ একো নহয়, বিল্ডিঙৰ এটা অংশ। ধৰি লওক আপোনাৰ বিল্ডিংটো 2টা ফেমিলি আছে আৰু ফেমিলি 2টা ছেপাৰেটকৈ থাকে, আৰু তেওঁলোকৰ মানে এণ্ট্ৰি সোমোৱা পৰিয়াল 2টালৈ সোমোৱা এণ্ট্ৰি বেলেগ বেলেগ, এণ্ট্ৰিটো যেতিয়া বেলেগ বেলেগ হ'ব তেতিয়াহে আমি 2টা চেঞ্চাছ হাউচ বুলি ধৰি ল'ম। এণ্ট্ৰি 2টা বেলেগ বেলেগ হ'লে তাত আমি 2টা চেঞ্চাছ হাউচ আছে বুলি ধৰি ল'ম। ধৰি লওক এটা বিল্ডিঙত ফাৰ্ষ্ট ফ্ল'ৰত মালিক থাকে আৰু ছেকেণ্ড ফ্ল'ৰত ভাড়া দিছে। গতিকে দুয়োটাৰে এণ্ট্ৰেঞ্চ বেলেগ বেলেগ আৰু তেওঁলোকে বেলেগ বেলেগে খোৱা বোৱা কৰে। গতিকে তাত বিল্ডিং এটা, কিন্তু চেঞ্চাছ হাউচ কেইটা হ'ব? 2টা হ'ব। গতিকে এনেকুৱা কিছুমান টাৰ্ম আছে যিবিলাক আমি যদি আপোনালোকৰ পৰা সঁহাৰি পাওঁ, মই পিছৰ ভিডিঅ'বিলাকত এইবিলাক বনাব চেষ্টা কৰিম। পিছত ইয়াৰ ওপৰত আৰু মই ডিটেইলছত ভিডিঅ' বনাম। আজিলৈ ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ, গতিকে আজিলৈ মই সামৰিছোঁ। পিছৰ ভিডিঅ'ত নিশ্চয় লগ পাম। ধন্যবাদ।